তুম তাক দাদুম তুম তাক দাদুম। পুলিন পুথৰ পুণ্যাত্মাৰ শান্তি কামনাৰে আৰু দেশ মাটিৰ মংগলৰ বাবে ফুৰা তাৰাৰ পৰা শক্তি বিচাৰি ৰাজ্যজুৰি আজি টাই আহোমসকলে পালন কৰিলে পবিত্ৰ মেডাম মেফি। আঠচকীয়া হফি বা দেওশাল সাজি স্বৰ্গধিপতি লেংডন দেৱতাকে ধৰি 8জন দেৱতালৈ মেহেঙা আগবঢ়াই উপাসনা আহোম মৌলুংসকলৰ। এয়া বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিয়ে নটবমাত আয়োজন কৰা মেডাম মেফিৰ পৰিৱেশ। মেহেঙা আগবঢ়োৱা 8জন দেৱতাৰ বিষয়ে সংক্ষেপে ক'লে আয়োজকে। আমি এইফালে দিছোঁ জলদেৱতা, খাওখাম বুলি কোৱা হয় জলদেৱতা। তাৰপাছতে আমি স্থলদেৱতাক দিছোঁ এইফালে, আৰু এইফালে হৈছে আমাৰ জানচাই হোঁ, তেখেতে দেৱগুৰু বুলি কোৱা হয়। লেংডন আমাৰ স্বৰ্গাধিপতি লেংডন। চিতলামচাম বুলি প্ৰকৃতিক, যেনেকৈ আমাৰ বজ্ৰ বিজুলী বতাহ ধুমুহা তেওঁলোকৰ শিলাবৃষ্টি আদি অধিকাৰীসকলক। আৰু মুটকুম টাইকুম চন্দ্ৰ সূৰ্য জ্ঞানৰ অধিপতি আমাৰ জানচাই হোঁ। ইয়াৰ শেষত আমাৰ যিসকল উপৰিপুৰুষসকলক দিয়া হৈছে। নটবমাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই সোঁৱৰিলে আহোম বীৰ বীৰংগনাৰ পৰাক্ৰমৰ কথা। आपने समाज के सब लोगों को एक जगह बुलाकर अपने पुरखों को जो सम्मान दिया है, जो आदर दिया है, और आने वाली पीढ़ी को भी अपने पुरखों से जोड़ने का जो प्रयत्न किया है, इसके लिए मैं आपको आयोजन समिति को बहुत धन्यवाद देता हूँ। केवल और केवल 2 ही स्थान हिंदुस्तान में ऐसे रहे थे जहां मुगलों की अधीनता स्वीकार नहीं करने पड़ी। एक मेरा मेवाड़ था और एक आपका ये आसाम था। ৰাজ্য চৰকাৰৰ উদ্যোগত চৰাইদেউৰ ঐতিহাসিক আমলখি দেওশালত দুদিনীয়াকৈ পালন কৰা হৈছে মেডাম মেফি। আহোম ধৰ্মীয় পৰম্পৰা অনুসৰি মৌলুঙে সম্পন্ন কৰে বানফি আৰু ফুৰালুং পূজা। টাই আহোম যুৱতী মহিলাসকলে পৰিৱেশন কৰিলে আহোম ধৰ্মীয় প্ৰাৰ্থনা আই চিংলাও। কেন্দ্ৰীয় মেডাম মেফিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মোহন আৰু বিমল বৰাই ক'লে, সকলো জাতি জনগোষ্ঠীয়ে এতিয়া আদৰি লৈছে মেডাম মেফিক। নতুন প্ৰজন্মই জীৱনৰ বাটত অগ্ৰসৰ হ'বৰ কাৰণে সাহস, প্ৰেৰণা আৰু আশীৰ্বাদ পায়। তাৰ বাবেই এনেধৰণৰ এই যি শক্তিশালী যি পৰম্পৰা, এই পৰম্পৰাক আমি সকলো জাতি জনগোষ্ঠীয়ে গঢ় লৈ উঠা অসমৰ সমাজ জীৱনৰ মাজলৈ লৈ যাবৰ কাৰণে আমাৰ প্ৰয়াস। ইয়াৰ দ্বাৰা উঠি অহা প্ৰজন্মই দেশ জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰেৰণা পাব, এইটো বিশ্বাস। এই বিশ্বাস আজি সৰ্বজন বিদিত আৰু বিজ্ঞানসন্মত। গতিকে এনেকুৱা ধৰণৰ কাৰণে আজি মেডাম মেফি সকলো শ্ৰেণীৰ ৰাইজে আদৰি লৈছে। ইয়াত তেওঁলোকে আধ্যাত্মিকতাৰে পৰিপুৰুষক স্মৰণ কৰিছে, নেদেখাজনৰ পৰা শক্তি লৈছে। এই অনুষ্ঠানতেই বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক জনোৱা হ'ল সম্বৰ্ধনা। আহোমসকলৰ পৰম্পৰাগত গীত নৃত্যৰ লগতে অন্তিম দিনাৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গ'ল অন্যান্য জাতি জনগোষ্ঠীৰো সাংস্কৃতিক কাৰ্যসূচী। এয়া চৰাইদেউৰ সাপেখাতি কলাকতাৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ। সৃষ্টিৰ শক্তিপুৰুষ প্ৰকৃতি দেৱতাৰ ৰূপত টাই আহোমসকলে পৰিৱেশন কৰিলে লাই লুংখাম নৃত্য। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ অৰণ্য মানৱ খ্যাত বিশিষ্ট প্ৰকৃতিবিদ যাদৱ পায়েং আৰু ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা। বংশ পৰিচয়ক লৈ আপোনালোকে গৌৰৱ কৰিব লাগিব। আপোনালোকে সংগীত, মেহেন্দিৰ ৰচম এইবোৰ বাদ দিব লাগিব। মূৰত তেল দিয়াৰ কথা মনত পেলাব লাগিব। বিয়াত এতিয়া আমাৰ মানুহে মূৰত তেল নিদিয়ে। আমাৰ সংগীত দেখিব, বেচেলৰ পাৰ্টি দেখিব আমাৰ ল'ৰাবোৰৰ। আমাৰ শিপাৰ সৈতে সম্পৰ্ক নথকা হৈছে।
এইবোৰ সম্পৰ্ক আমি স্থাপন কৰিব লাগিব, সংযোগ স্থাপন কৰিব লাগিব। উপৰি পুৰুষে আমাক ক্ষমা নকৰিব যদি তেওঁলোকে দি থৈ যোৱা পৰম্পৰাখিনি, লোকাচাৰখিনি, ইমান চহকী ভেটিটো আমি যদি ধৰি ৰাখিব নোৱাৰোঁ। ৰাজধানী নতুন দিল্লীতো এইবাৰ আয়োজন কৰা হ'ল মেডাম মেফিৰ। এছ'চিয়েশ্যন অফ টাই আহোমে আয়োজন কৰা এই অনুষ্ঠানত দিল্লীত বাস কৰা অসমীয়াসকলৰ লগতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে। ধেমাজিৰ কছাৰী মৈদানত আটাচুৱে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা মেডাম মেফিত পৰম্পৰাগত পূজা অৰ্চনাৰ লগতে সমন্বয়ৰ বাৰ্তাৰে উলিওৱা হ'ল শোভাযাত্ৰা। এয়া একালৰ আহোম ৰাজধানী হাবুঙৰ পৰিৱেশ। মৈদাম তৰ্পণৰ পিছতেই পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মৈদাম তৰ্পণ, অস্থায়ী চাউৰেনত আৰম্ভ হয় মূল পূজা। টিয়কৰ ঐতিহাসিক হোলোঙাপাৰাস্থিত বীৰ লাচিত বৰফুকনৰ সমাধিস্থলীতো পালন কৰা হ'ল মেডাম মেফি। ফেব্ৰুৱাৰী মাহতেই প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিবলগীয়া বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তিকে ধৰি সম্পূৰ্ণ প্ৰকল্পটোক লৈ আশাবাদী মৈদাম সংৰক্ষণ সমিতি। মাহতে আমাৰ যিটো লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি 125 ফুট উচ্চতাৰ সুবিশাল প্ৰতিমূৰ্তি, এইটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰাৰ কথা। গতিকে আমি খুব আশা ৰাখিছোঁ খুব সোনকালেই তেখেতে এই মূৰ্তিটো ফেব্ৰুৱাৰীৰ ভিতৰতে, নিৰ্দিষ্ট তাৰিখ ঠিক নাই হোৱা যদিও তেখেতে উন্মোচন কৰিব। এইদৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই পূৰ্বপুৰুষক সুঁৱৰি সমাজৰ শান্তি আৰু প্ৰগতিৰ কামনাৰে ধৰ্মীয় ৰীতি নীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ উপস্থিতিত আহোম সমাজে পালন কৰিলে পবিত্ৰ মেডাম মেফি। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।